লখিমপুৰত বিজেপি নেতাৰ ঘৰত চিআইডিয়ে অভিযান চলাইছে বগীনদী মণ্ডলৰ সভাপতি ধীৰেন সোণোৱালৰ ঘৰত অভিযান সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ধীৰেন সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ সামগ্ৰী বিতৰণত কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে সোণোৱালৰ বিৰুদ্ধে ধীৰেন সোণোৱালৰ ঘৰৰ পৰা জব্দ কৰা হৈছে বুজন পৰিমাণৰ আঠুৱা হিতাধিকাৰীক বিতৰণৰ বাবে দিয়া হৈছিল এই আঠুৱাখিনি বিতৰণ নকৰি নিজে বাসগৃহত গোপনে জমা কৰি থৈছিল সোণোৱালে আৰু তাৰ পাছতে এই মুহূৰ্তত চিআইডিৰ অভিযান চলা বুলি জানিব পৰা গৈছে আমি আকৌ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ লখিমপুৰত বিজেপি নেতাৰ ঘৰত চিআইডিয়ে অভিযান চলাইছে আৰু বৰ্তমান সময়তো এই অভিযান অব্যাহত আছে বগীনদী মণ্ডলৰ সভাপতি ধীৰেন সোণোৱালৰ ঘৰত এই অভিযান চলিছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য এইগৰাকী ধীৰেন সোণোৱালৰ বিৰুদ্ধে অভিযোগ এয়াই যে বিভিন্ন আঁচনিৰ নামত অহা সামগ্ৰী এইজন ধীৰেন সোণোৱালে নিজৰ ঘৰত মজুত ৰাখিছিল আনকি আঠুৱা পৰ্যন্ত হিতাধিকাৰীক বিতৰণৰ পৰিৱৰ্তে নিজৰ ঘৰতে মজুত ৰাখি এইসমূহ হয়তো বিক্ৰীৰ পৰিকল্পনা কৰিছিল সোণোৱালে যাৰ ফলত এতিয়া চিআইডিয়ে অভিযান আৰম্ভ কৰিছে সোণোৱালৰ ঘৰত আমি সংযুক্ত হৈছো এই মুহূৰ্তত আমাৰ সাংবাদিক নীলপৱন সভাপণ্ডিতৰ সৈতে আমি সংযুক্ত হ'বলৈ চেষ্টা কৰি আছো বৰ্তমান সময়ত অভিযান অব্যাহত আছে চিআইডিৰ আৰু চিআইডি এনেধৰণে অভিযান অব্যাহত ৰাখিছে কিন্তু আৰু কি তথ্য হয়তো লাভ কৰিব সেয়া নিশ্চয় গুৰুত্বপূৰ্ণ হ'ব কাৰণ এইগৰাকী ধীৰেন সোণোৱালৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে যে হিতাধিকাৰীক দিবলৈ অনা যিসমূহ সামগ্ৰী আছিল বা আঁচনিৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ তেওঁ হিতাধিকাৰীক বিতৰণ নকৰি নিজৰ ঘৰত মজুত ৰাখিছিল আৰু আমি সংযুক্ত হৈছো এই মুহূৰ্তত নীলপৱন সভাপণ্ডিতৰ সৈতে নীলপৱন সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ ঘৰত এই ধৰণৰ চিআইডিৰ অভিযান চলিছে আৰু কি তথ্য লাভ কৰিছে চিআইডিয়ে সবিশেষ জনাব আপোনাক যদি প্ৰথমে যে কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ধীৰেন সোণোৱালৰ ঘৰত গোটেই সময়তেই চিআইডি অভিযান চলাইছে কাৰণ চিআইডি অভিযানৰ মূল উৎস যে সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ হিতাধিকাৰীক নীলপৱন আৰু কি তথ্য লাভ কৰিছে চিআইডিয়ে এটা কথা মানৱ চাওক যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যিখিনি হিতাধিকাৰীক দিবলগীয়া সামগ্ৰী সেই সামগ্ৰীখিনি তেওঁ ঘৰত উদ্ধাৰ কৰা হৈছে প্ৰায় বহু পৰিমাণৰ আঠুৱা যিজন সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ধীৰেন সোণোৱালৰ ঘৰত তেওঁলোকে উদ্ধাৰ কৰিছে আৰু সেইখিনি বৰ্তমান গুৱাহাটীলৈ লৈ যোৱা হৈছে আৰু এটা কথা ক'বলৈ গ'লে যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ধীৰেন সোণোৱাল বৰ্তমান বিজেপিৰ বগীনদী মণ্ডলৰ তেওঁ এজন কৰ্মী গতিকে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যি তেওঁলোকৰ বিতৰণ কৰিবলগীয়া সামগ্ৰী সেই সামগ্ৰীলৈ তেওঁলোকে কেলেংকাৰী কৰিছিল গতিকে চিআইডিৰ অভিযান চলি আছে সমগ্ৰ অসমত আৰু তাৰ ভিত্তিতে চিআইডি দল আজি বগীনদীত উপস্থিত হৈ নীলপৱন কাৰোবাৰ অভিযোগৰ ভিত্তিত তেওঁলোকে অভিযান চলাইছিল নে তেওঁলোকৰ তাত ইনফৰমেশ্যন আছিলে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যিখন সোণোৱাল সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ কাৰণে চৰকাৰে বহুত টকা বিনিয়োগ কৰে বা তেওঁলোকৰ উন্নয়নৰ বাবে নিয়োগ কৰে কিন্তু সেই আঁচনিসমূহ বা সেই সামগ্ৰীসমূহ তেওঁলোকৰ যিসকল হিতাধিকাৰী সেইসকলে লাভ নকৰে কেতিয়াও তাৰে বহু পৰিমাণৰ সামগ্ৰী আজিৰ তাৰিখত ধীৰেন সোণোৱালৰ ঘৰত চিআইডি দলটোৱে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু সেই চিআইডি দলটোৱে সেই বহু পৰিমাণৰ আঁঠুৱা আমি যি তথ্য লাভ কৰিছো যে বহু পৰিমাণৰ আঁঠুৱা বিতৰণ কৰিবলৈ আনি ধীৰেন সোণোৱালৰ ঘৰত মজুত কৰি ৰাখিছিল এয়া এতিয়াৰ কথা নহয় আজিৰ পৰা 2-3 বছৰ আগৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰী তেওঁ মজুত কৰি ৰাখিছিলে বিতৰণ কৰা নাছিলে গতিকে সেই তথ্যৰ ভিত্তিতে চিআইডিয়ে অভিযান চলাইছিলে আৰু চিআইডিয়ে অভিযান চলাই ধীৰেন সোণোৱালৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ সামগ্ৰী উদ্ধাৰ কৰিছে আৰু সেই সামগ্ৰীসমূহ জব্দ কৰি তেওঁলোকে গুৱাহাটীলৈ লৈ গৈছে আৰু এই কণ্টে মই যদি ক'ব বিচাৰো যে ধীৰেন সোণোৱাল হৈছে বিজেপি বৃহৎ পৰিমাণৰ সামগ্ৰী ঘৰত মজুত ৰাখিছিল আৰু সেই বগীনদী নীলপৱন বৰ্তমান সময়ত ধীৰেন সোণোৱাল ক'ত আছে তেওঁক আটক কৰিছে তেওঁ বৰ্তমান আটক কৰা হোৱা নাই আৰু তেওঁ ঘৰৰ চাৰ্চ কৰা হৈছে বিজেপিৰ বগীনদী মণ্ডলৰ বিজেপিৰ সভাপতি ধীৰেন সোণোৱাল গতিকে এই কথাটো হৈছে যে বিজেপিৰ চৰকাৰ বৰ্তমান চলি আছে আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদলৈ চৰকাৰে বহু টকা আবণ্টন দিয়ে গতিকে ধীৰেন সোণোৱালৰ দৰে একাংশ লোকে সেই সামগ্ৰীসমূহ তেওঁলোকৰ যিসমূহ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ হিতাধিকাৰী বা যিসকল হিতাধিকাৰীয়ে সেইসমূহ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত